প্ৰথমে হিন্দী ভাষাত ফোন আহে আপোনাৰ নামত অনলাইন ঋণ আছে ইয়াৰ পাছতে টকা বিচাৰি দিয়ে তীব্ৰ হেঁচা আৰু শেষত অশ্লীল ফটো এডিট কৰি ভাইৰেল কৰাৰ ভাবুকি দিয়ে বহিৰাজ্যৰ অনলাইন দালালৰ চক্ৰত পৰি দিখৰা লখিমপুৰৰ এগৰাকী মহিলাগৰাকীৰ এজন আত্মীয়ই এটা অনলাইন এপত বিচাৰিছিল ৩৫০০ টকা ঋণ মোলৈ ৰাতিপুৱা ফোন এটা আহিলে সেই ফোন কলটোত মোক ক'লে যে আপোনাৰ এনেকুৱা দাদা এজনে আপোনাৰ নম্বৰ আপোনাৰ ডকুমেণ্টছ দি কেনে লোন লৈছিলে সেই লোনটো ঘূৰাই দিব লাগে আপুনি কল কৰি তেওঁক কওক তাৰপিছত মই বোলো মোৰ ডকুমেণ্টছ কাকো দিয়া নাই আৰু মোৰ কোনো দাদা তেনেকৈ সেইজন মানুহৰ ফ্ৰেণ্ড এজন আছে দাদাৰ বন্ধু এজন কিন্তু কোনো নাই তেনেকুৱা লোন লোৱা নাই টকাটো ৩৫০০ টকাৰ লোন আছে বুলি কৈছে সেই আত্মীয়জনৰ মোবাইল হেক কৰি একাংশ লোকৰ যোগাযোগ নম্বৰ সংগ্ৰহ কৰি এতিয়া এটা চক্ৰই আৰম্ভ কৰিছে ব্লেকমেইল পইচাটো লোৱাই নাই পইচাটো আমি লোৱা নাই কিন্তু এই মানে লোন এপ্লাইও কৰা নাই মোৰ মিছেজৰ ককায়েকৰ বন্ধু এজনে লোন এটা এপ্লাই কৰিছিলে এপ্লাই কৰোঁতে সেই ডাটাখিনি তেওঁৰ পৰা গোটেইখিনি হাইজেক কৰিছে আৰু সেইকাৰণে সেই মানে লোনটো ল'বলৈ সময়ত আকৌ তাৰপৰা ফোন কৰিছে যে আপুনি ১২০০ টকা এটা পে' কৰিব লাগিব তে লোনটো এপ্লাই হৈছিলে খালি ৩৫০০ ৰুপিছৰ মানে লোন এটা এপ্লাই কৰিব আৰু সেই ৩৫০০ৰ লোনটো এপ্লাই কৰাৰ পিছত তেওঁলৈ মেছেজ এটা আহিছে যে আপুনি ১২০০ টকা এটা পে' কৰিলে ৩৫০০ আপুনি লোন পাব তাৰপৰা মানে ভাবিলে যে ১২০০ টকা দি লোনটো লৈ আকৌ ৩৫০০ টকা দিব লাগিব নে নাই সেইটো মোৰ বাদেই দিলে সেই সময়ত তেওঁলোকে গোটেই বস্তুখিনি ছিষ্টেমত আছিলে সেই বস্তুখিনি তেওঁলোকে মানে উলিয়াই লৈ অকল মোলেই নহয় যোনজনে লোন এপ্লাই কৰিছিলে সেই তেওঁ ফটো লগাই অশ্লীলকৈ মানে বনাই থৈছে মানে তাৰপিছত মোক দম দি কেনে কৈছে যে কিয় তুমি এতিয়া কল কৰা এতিয়া ফোন কৰা মোক পইচা লোন ঘূৰাই দিয়া তেনেকৈ কৈছে তাৰপিছত মই নকৰোঁ বোলো একো নিদিওঁ বুলি ক'লত তেওঁ মোক ভাবুকি দিছে যে তোমাৰ ফটো আছে আমাৰ লগত সেই ফটোখিনি আমি ভাইৰেল কৰি দিম বেয়া ফটো ভাইৰেল কৰি দিম বুলি ক'লে তাৰপিছত কিছু সময়ৰ পিছত আকৌ মই কামত ব্যস্ত হৈ থাকিলোঁ তাৰপিছত আকৌ মই মোবাইলটো কোনোবাকৈ চাওঁতে মই ভিডিঅ' আকৌ হোৱাটছআপত মেছেজ পাইছোঁ বেলেগ এটা নম্বৰেদি সেই মেছেজত মানে দিছে যে লোন বুলি দিছে আৰু মানে মোৰ ফটো এডিট কৰি কেনে তেনেকৈ ভাইৰেল কৰি দিছে বেয়া দিছে এডিট কৰিছে পিকচাৰটো মোৰ আছে মোৰ হোৱাটছআপৰ ষ্টেটাছৰ পৰা লৈছে লৈ কেনে সেইটো এডিট কৰি দি দিছে মই তাৰ কাৰণে এতিয়াতো একো কৰিব নোৱাৰোঁ যিহেতু চাইবাৰ ক্ৰাইমৰ হয় মই বিচাৰোঁ যে অন্য মানুহো তেনেকৈ ভাবুকি হ'ব নালাগে ইতিমধ্যে পৰিয়ালটোৱে ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষীৰ এতিয়া পদক্ষেপ মানে আমি থানাত FIR দি থৈ আহিছোঁ তাৰপিছত এতিয়া তেওঁলোকে চাইবাৰ ক্ৰাইমত পঠিয়াম কৈছে কি কৰে বাকী পৰ্যায়ত পিছত জনাব আমাক পৰিয়ালটোৱে যিকোনো ব্যক্তিক অনলাইন ঋণ আবেদনৰ আগত সাৱধান হ'বলৈ জনাইছে কিন্তু মই ভাবোঁ যে আপোনালোকে অনলাইন যিকোনো কাম অনলাইনত নগৈ ওচৰতে বেংক থাকে লোনৰ প্ৰয়োজন আজিকালি অনলাইনত সাধাৰণ এটা OTP যায় বা আধাৰ কাৰ্ডৰ লিংক থাকে বেংকৰ লগত পাছবুকৰ লগত সকলোখিনি মোবাইল নম্বৰ লগত এই লিংকটো এবাৰ যদি আপুনি ক'ৰবাত কেনেবাকৈ অনলাইন এপ্লিকেশ্যনটোত সোমোৱাৰ লগে লগে কিছুমান মানে দুষ্ট চক্ৰই অতি সোনকালে এইখিনি উলিয়াই ল'বলৈ মানে জানে আৰু সেই গতিকে মোৰ ফালৰ পৰা এটাই অনুৰোধ আৰু এই অনুৰোধটো এনেকুৱা যে আপোনালোকে কোনো কাৰণত অনলাইনত নগৈ সদায় অফলাইনত কামটো কৰিব সব সুবিধা আছে বেংক আছে ওচৰত ভাল মানে প্ৰতিষ্ঠা কিছুমান আছে সেই তাতে গৈ অনলাইনত অফলাইনত কৰিলে বেছি সুবিধা হয় ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে